और जो हमारा जो चीफ मिनिस्टर ने पवित्र सदन में कल जो बयान किया चाइल्ड मैरिज के बारे में, वो कम्प्लीट झूठ है, एक बकवास बयान है। नमस्कार सकलोके एनी लाइवर विशेष अनुष्ठान पर्यालोचनालय आपनालोকক स्वागतम जनाइছো। আজি एनी लाइवर पर्यालोचना अनुष्ठानत आमी केइगराकीमान विशेष अतिथिक आमंत्रण जनाइছো। तारे মাজত उपस्थित আছে आमार आमान फाउंडेशनर सभापति तथा बाल्य विवाहर ऊपर विभिन्न सजागतामूलक अनुष्ठान आयोजन करि आहिছে और बाल्य विवाहर ऊपर बाल्य विवाह प्रतिरोधर ऊपर काम करि अहा विशिष्ट समाजसेवक युव समाजसेवक शाफिउल हासान डांगरिया लगते आछे आमार कलगासिया विशिष्ट लेखक तथा स्तम्भ लेखक देवान मुजाम्मेल हुसैन डांगरिया लगते आछे आमसुर केंद्रीय समितिर सम्पादक सम्मानीय इउनुस आली डांगरिया। नमस्कार। आमी आटाइके আজি एनी लाइवर विशेष अनुष्ठान पर्यालोचना मजियालय स्वागतम जनाइছো। আজি आमी आलोचना करिब बिचारिছো आमार अहोমৰ एक बेदी बाल्य विवाह और ये बाल्य विवाहर ऊपर आज पर्यालोचना কৰিবলৈ বিচাৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বিধানসভা মজিয়াত बाल्य विवाह प्रतिरोधर ऊपर सड़क भूमिका पालन करा देखा गई। विशेषकर मुस्लिम विवाह आईनर विरुद्धे एक भूमिका पालन करा देखा गई। आमी সেই সম্পৰ্কে আলোচনা কৰিম। प्रथमे आइছো शाफिउल हासान डांगरियार ওচৰলৈ। অসমত যি বাল্য বিবাহ এই বাল্য বিবাহ সম্পৰ্কে আপোনাৰ মত কি, আপোনাৰ ধাৰণা কি ক'ব? হয়, আমি নিশ্চয় সকলোৱে অৱগত যে বাল্য বিবাহ যি আমাৰ সামাজিক ব্যাধি, যিটোৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থাত বা আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু প্ৰধান অঞ্চলত বাল্য বিবাহৰ জৰিয়তে যি ভয়াৱহ ক্ষতি হৈছে সেইটো আমাৰ কাৰণে এটা মানে সকলোৱে আমি গম পাওঁ যে আমাৰ বিশেষকৈ চহৰ অঞ্চলবিলাকত আজিও দেখিবলৈ পোৱা যায় বাল্য বিবাহ অনুষ্ঠিত হয়। তো আমি এইটোৰ ওপৰত সকলোৱে এটা ব্যৱস্থা অৱলম্বন কৰিব লাগে। তাৰ জৰিয়তে অসম চৰকাৰে যিটো ইনিচিয়েটিভ লৈছে তো তাৰ আমি আদৰণি জনাইছোঁ মোৰ তৰফৰ পৰা যে এনেকুৱা এটা আইনৰ জৰিয়তে বাল্য বিবাহ নিশ্চয়কৈ আমাৰ সমাজৰ পৰা একেবাৰে শেষ হৈ যাব। তো তাৰ লগতে খালি আইন প্ৰণয়ন কৰিলেই নহ'ব, সমাজত যিটো সজাগতা সেই সজাগতা আমি আমাৰ NGOৰ ফালৰ পৰা আমাৰ আমান ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি যি সজাগতা সভা আৰম্ভ কৰিছোঁ বিশেষকৈ আমাৰ বৰপেটা জিলাৰ চহৰ অঞ্চলবিলাকত বা গাঁৱে গাঁৱে আমাৰ কিছুমান লাৰ্ণিং চেণ্টাৰ আছে, তাতে আমাৰ গাৰ্লছ লিডাৰশ্বিপৰ ওপৰত আলোচনা কৰা হয়, তাতে বাল্য বিবাহৰ ওপৰত চাইল্ড ৰাইটছৰ ওপৰত আলোচনা কৰা হয়। তাৰ লগতে যে আমাৰ বিশেষকৈ আমাৰ যি পেৰেণ্টছ আছে আমাৰ অভিভাৱকসকলে এৱাৰ যেতিয়ালৈকে নহ'ব যে আমাৰ বাল্য বিবাহৰ জৰিয়তে আমাৰ কিমান ক্ষতি হৈ আছে, যে আমাৰ ছোৱালীৰ কম বয়সতে যেতিয়া বিয়া হৈ যাব তেতিয়া তাইৰ স্বাস্থ্যৰ বাবে কেনেকুৱা ক্ষতি হ'ব, স্বাস্থ্যৰ বাবে বা যিটো ল'ৰা ছোৱালী জন্ম হ'ব মাল নিউট্ৰিশ্যন হ'ব, তাৰ লগতে তেওঁ জীৱনত এটা একো যি তাৰ ইচ্ছা আছিল বা তেওঁৰ পঢ়া শুনা কৰাৰ ইচ্ছা আছিল সেই গোটেই ইচ্ছাটো তাতেই স্তব্ধ হৈ যায়। তো মই ভাবোঁ যে এই ইনিচিয়েটিভটোৰ জৰিয়তে লগতে চৰকাৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট যিবিলাকৰ জৰিয়তে যদি সজাগতা সভা অনলি আইন প্ৰণয়ন কৰিলেই নহ'ব, আইনৰ লগতে আমি সজাগতা বা মানুহক আমি সজাগ কৰাৰ লগতে কেনেকৈ তেওঁলোকে কি ইয়াৰ ভয়াৱহতা আছে সেইটোৰ ওপৰত আলোচনা কৰি যে আমাৰ কিমান ক্ষতি হৈ আছে বা আমাৰ ছোৱালীবিলাক যেতিয়া আগবাঢ়ি যাব তেতিয়া যেনেকুৱা কথা হৈ আছে যে এটা শিক্ষিত মাতৃ আমাৰ এটা সমাজৰ আগুৱাই লৈ যাব পাৰে। তো সেই হিচাপে মই ভাবোঁ যে বাল্য বিবাহ যেতিয়া বন্ধ নহ'ব তেতিয়ালৈকে এইটো সমস্যা সমাধান নহ'ব। আমাৰ যিটো সংখ্যালঘু সমাজত যি শিক্ষাৰ হাৰ কমি হৈ আছে এই কমটো অনাগত দিনত বঢ়াবলৈ আমাৰ বাল্য বিবাহটো বন্ধ কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। তো এইটোক মই মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ শাফিউল হাছান ডাঙৰীয়াক। বাল্য বিবাহ বন্ধ হোৱাটো আমি আটাই কামনা কৰোঁ। যদিও সম্প্ৰতি অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ কাৰণে এক গৰজি উঠা আমি পৰিলক্ষিত হৈছে, আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ মুছলিম বিবাহ আইন ভয়াৱহ বুলি এটা উল্লেখ কৰিছিল তেখেতে আৰু মুছলিম বিবাহ আইনৰ বিৰুদ্ধে তেখেতে মাত মাতিছিল। আসলতে প্ৰকৃততে কেৱল মুছলমান সমাজতে বাল্য বিবাহ হৈছে নেকি আৰু অন্য কমিউনিটিত বাল্য বিবাহ হোৱা নাই নেকি? কেৱল বিধানসভাত মুখ্যমন্ত্ৰীয়ে মুছলমানসকলৰ ওপৰত দুখ জাপি দিব খুজিছিল, এনেকুৱা এটা মন্তব্য আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে আমচুৰ সম্পাদক ইউনুস আলী ডাঙৰীয়া আপোনাৰ কাষলৈ আছে, কি ক'ব মুখ্যমন্ত্ৰীৰ সৰব ভূমিকা আৰু বাল্য বিবাহ সম্পৰ্কে কি ক'ব? কিন্তু অতি আশ্চৰ্যজনক কথা আৰু অতি দুখজনক কথা যে বাল্য বিবাহ আৰু মুছলিম বিবাহ যিটো এক্ট আইন এটা ছেপাৰেট এটা বেলেগ এটা বিষয়। যোৱাকালি
পবিত্ৰ সদনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা দৃষ্টিভংগীৰে কথাবিলাক উপস্থাপন কৰিছে। মই ভাবোঁ যে এটা পবিত্ৰ সদন বিধানসভা সেইটো এটা নাট্যমঞ্চ নহয়। তেতিয়া তেখেতে যিটো মানে নাটকীয় দৃষ্টিভংগীৰে কথাষাৰ কৈছে, নিজকে ৰাজনৈতিক ক্ষেত্ৰভূমিত নেশ্যনেল লেভেলত হিৰো হ'বলৈ যি কথাবিলাক যি মনত যি আহে তাকেই কোৱাৰ চেষ্টা কৰে। কিন্তু আচৰিত কথা যে 5-6 বছৰৰ ছোৱালীক বিয়া দিয়াৰ কথা তেখেতে অভিযোগ কৰিছে। এইটো এটা সম্পূৰ্ণ গোকাট মিছা কথা কৈছে। অসমত এনেকুৱা ধৰণৰ আমি মানে ডাঙৰ দীঘল হৈছোঁ, অসমৰ বায়ু পানী আমি সেৱন কৰিছোঁ, আমি অসমৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড আমি গম পাওঁ। অতীতত কি হৈছিল সেইবিলাক আমি টানি আনিবলৈ নাযাওঁ। বৰ্তমান প্ৰেক্ষাপটত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছৰ স্বাস্থ্য শিক্ষা বিভিন্ন মানে কেবিনেট মন্ত্ৰী হৈ থকা অৱস্থাতে তেখেতে এদিনো মানে প্ৰকাশ কৰা নাই বিধানসভাৰ মজিয়াত যে 5-6 বছৰীয়া ফুলকুমৰীয়া ছোৱালীক অসমত মুছলমান ছোৱালীক বিয়া দিয়া হৈছে। কিন্তু তেখেতে কি ভিত্তিত কিহৰ কাৰণে যোৱাকালি সদনত এই কথাষাৰ মানে উত্থাপন কৰিলে সেয়া এটা মানে লজ্জাজনক বিষয়। গতিকে তেখেতে এই কথাৰ জৰিয়তে তেখেতে ধৰ্মীয় মেৰুকৰণ কৰিব খুজিছে নেকি? তেওঁলোকে একেবাৰে নিশ্চিতভাৱে মানে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে। আচলতে কথা হ'ল যে তেখেতে মানে আপোনালোকে নিশ্চয় জানে অসমৰ প্ৰত্যেকগৰাকী ৰাজনৈতিক ব্যক্তি বুদ্ধিজীৱীৰ পৰা আৰম্ভ কৰি সাহিত্যিক লেখক যিসকল অসমৰ মানে বুজি থকা ব্যক্তিসকলে গম পায় যে অসমত যেতিয়া অবৈধ স্বামী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া একপক্ষীয়ভাৱে ধৰা আৰম্ভ কৰিলে, থানাৰ আৰক্ষী বিষয়াসকলে অভিযান চলাই ধৰা আৰম্ভ কৰিলে, তেতিয়া আমি গম পাইছিলোঁ নট অনলি মুছলিম কমিউনিটিৰ মানুহকে অবৈধ স্বামী হিচাপে ধৰা নাছিল। আপোনাৰ কছাৰীৰ পৰা আৰম্ভ কৰি মানে চাহ বাগানৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মানে কম বয়সীয়া ছোৱালী বিয়া দিয়াৰ ক্ষেত্ৰত আমি দেখিছোঁ থানাত কিমান চিঞৰ বাখৰ আমি দেখিছোঁ, আমি প্ৰত্যক্ষ কৰিছোঁ। কেৱল মানে মুছলমান বা আমাক এই সম্প্ৰদায়টোক টাৰ্গেট কৰি কিয় লোৱা হৈছে আমি গম নাপাওঁ। আপোনালোকে জানি আচৰিত হ'ব 2019 চনতে আমছুৱে বাল্য বিবাহৰ বিৰুদ্ধে মানে তুমুল যুদ্ধ ঘোষণা কৰিছিলে। চৰকাৰক বাৰম্বাৰ আমি মানে স্মাৰক পত্ৰ দিছোঁ বাল্য বিবাহ বন্ধ হ'ব লাগে। আৰু মুখ্যমন্ত্ৰী নিজেও তেখেতে মানে প্ৰেছ কনফাৰেন্সৰ জৰিয়তে বৰপেটা জিলা আমছুক ধন্যবাদ জ্ঞাপন কৰিছিলে যে মানে গোটেই অসমত বাল্য বিবাহৰ ক্ষেত্ৰত বৰপেটা জিলা আমছুৱে বিশেষ ভূমিকা লৈ বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ক্ষেত্ৰত দেখা যায় যে বাল্য বিবাহ বন্ধ হ'ব লাগে। এই ক্ষেত্ৰত আমাৰ মুছলমান কোনো এজন নেতা, কোনো এজন মন্ত্ৰী বা বিধায়কে বা কোনো এজন মানে বুদ্ধিজীৱীয়ে এতিয়ালৈ কোৱা নাই যে অসমত মানে বাল্য বিবাহ হ'ব লাগে বুলি এই কথা কেতিয়াও কোৱা নাই। আমি বাৰম্বাৰ কৈছোঁ যে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে মানে আমাৰ যিসকল জনপ্ৰতিনিধি আছে বা দল সংগঠন আছে, NGO ক্লাব আছে, তেখেতসকলেও অহৰহভাৱে অবিৰতভাৱে চেষ্টা চলাই আছে যাতে বাল্য বিবাহ অসমত বন্ধ হয়। কিন্তু আমিও আশা কৰিছোঁ মুছলিম মানে বিবাহৰ যিটো আইন, সেই বিবাহৰ ক্ষেত্ৰত যিটো আইন প্ৰণয়ন কৰিছে বা সেইটো বাতিল কৰিব লাগে, সেই ক্ষেত্ৰত আমি ক'বলৈ নাযাওঁ। ইয়াত মানে ধৰ্মীয় মানে যিসকল পণ্ডিত আছে তেখেতসকলে মছাইল দিব, তেখেতসকলে মানে উত্তৰ দিব, বা আমাৰ বিধানসভাত যিসকল মানে বিজ্ঞ মানুহ আছে তেখেতসকলে আইন কানুনৰ বিষয়ে গম পাব। কিন্তু মোৰ কথা হৈছে যে বাল্য বিবাহৰ ক্ষেত্ৰত কেৱল আমাৰ মুছলমান সমাজক এনেকুৱা ধৰণৰ টাৰ্গেট কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সাংবিধানিক পদমৰ্যাদাত অধিষ্ঠিত হৈ থাকি যি ধৰণে তেখেতে মন্তব্য কৰিব বিচাৰিছে যে বাল্য বিবাহৰ ক্ষেত্ৰত আমাৰ সমাজত ভালেখিনি পৰিৱৰ্তন হৈছে। আমিও আশাবাদী যে বাল্য বিবাহ যিকোনো মূল্যৰ বিনিময়ত এই মাৰাত্মক বেধিৰ পৰা আমি পৰিত্ৰাণ পাব লাগে, আমি বাচিব লাগে, যে কোনো কাৰণতে যাতে অসমত বাল্য বিবাহ নহয় তাৰ কাৰণে আমি চেষ্টা সদায় কৰি থাকিম। আৰু ভৱিষ্যতেও ইয়াৰ কাৰণে আমি যেনেকুৱা পন্থা হাতত ল'ব লাগে আমি ল'বলৈ আমি সাজু থাকিম। নিশ্চয় ধন্যবাদ জনাইছোঁ। আচলতে বাল্য বিবাহৰ কাৰণে কেৱল মুছলিম সম্প্ৰদায় দায়ী নহয়, ইয়াৰ বাবে বিভিন্ন কমিউনিটিও দায়ী আছে। আৰু বাল্য বিবাহ কেৱল মুছলমান সমাজতে নহয় বা অন্যান্য কমিউনিটিৰ মাজতো বাল্য বিবাহ সংগঠিত হয়। আৰু নিশ্চিতভাৱে এই বাল্য বিবাহ বন্ধ হোৱাটো আমি আটাই কামনা কৰোঁ। বাল্য বিবাহ এটা সামাজিক বিধি। নিশ্চিতভাৱে আমাৰ স্তম্ভ লেখক দেৱান মোজাম্মেল হুছেইন ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। আপুনি কি ক'ব, মুখ্যমন্ত্ৰীয়ে যিধৰণে সৰব ভূমিকা পালন কৰিছে যে কেৱল মুছলমান সম্প্ৰদায়তে বাল্য বিবাহ সংগঠিত হয়, কি ক'ব আপুনি? যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ সদনত যি বাল্য বিবাহ সম্পৰ্কে বক্তব্য দাঙি ধৰিলে আৰু তেখেতে এনেকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত
উজলি উঠিবলৈ তেওঁ নিজে প্ৰকাশ কৰিছে যে এই উদ্দেশ্যত মই হিন্দীত ক'ব লগা হ'ল, এই বুলি কৈ তেখেত হিন্দীতো ভাষণ ৰাখিছে যে বাল্য বিবাহৰ বিৰুদ্ধে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি তেখেত কৰিব বিচাৰিছে যে কোনোবাই যেন সদ্যহতে বাল্য বিবাহৰ বিৰোধিতা কৰা নাই, বাল্য বিবাহৰ সপক্ষে যেন কোনোবাই দাবী কৰিছে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি পেলাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ ৰাখিলে। প্ৰকৃতপক্ষে এই সম্পূৰ্ণখিনি তেখেতৰ অহেতুক আস্ফালনত, তেখেতৰ এটা অভিসন্ধি লুকাই আছে। কাৰণ আমাৰ অসম চৰকাৰৰ বাল্য বিবাহৰ বিৰুদ্ধে লোৱা পদক্ষেপক সাধাৰণতে সম্পূৰ্ণ মানুহে সমৰ্থন জনাইছে। সেয়া কোনো সাম্প্ৰদায়িক বিষয় নহয়, অকল মুছলমানে সমৰ্থন জনাইছে তেনেকুৱা বিষয় নহয়, অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সমৰ্থন জনাইছে। কাৰণ সেয়া আমাৰ ৰাজনৈতিক সমস্যা নহয়, সেয়া আমাৰ ধৰ্মীয় সমস্যা নহয়। বাল্য বিবাহ অসমৰ সামাজিক ব্যাধি এটা। বাল্য বিবাহে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহক কেঞ্চাৰ বেমাৰৰ দৰে তিলকৈ ক্ষতিগ্ৰস্ত কৰিছে। সেয়ে আমি সকলোৱে বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে পদক্ষেপ ল'বলৈ গৈ পেলাই যেতিয়া অবৈধ স্বামী আটক কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া দেখা গ'ল যে অধিকাংশ মানুহ অমুছলমান। কিন্তু মোৰ দৃষ্টিত তেখেতসকলক মই মুছলমান বা অমুছলমান বাবে মই চাবলৈ নিবিচাৰোঁ। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৰ্তমান ভূমিকা, সেই ভূমিকাক বুজাবলৈহে মই কথাখিনি ক'বলৈ মই বাধ্য হৈছোঁ। আচলতে কোনো এটা সমস্যা কোনো এটা জাতি জনগোষ্ঠীৰ বাবে নহয়। আমি সকলো অসমীয়া, প্ৰত্যেকটো জাতি জনগোষ্ঠী যেতিয়া উন্নয়ন হ'ব তেতিয়াহে অসমৰ সামগ্ৰিক উন্নয়ন হ'ব। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সকলো বিষয় ৰাজনৈতিকভাৱে তেখেতে বিবেচনা কৰে। তেখেতসকলৰ যিটো অসম চৰকাৰে বৰ্তমানে মুছলিম বিবাহ আইন বাতিল কৰিছে আৰু তাৰ বিপক্ষে UDF দলৰ পক্ষৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে, সেয়া এটা ভিন্ন বিষয়। সেয়া বাল্য বিবাহৰ লগত সম্পৰ্কিত নহয়। বাল্য বিবাহ বন্ধ কৰাৰ বাবে সকলো পক্ষই আবেদন জনাইছিল বা আনন্দ প্ৰকাশ কৰিছিল, সন্তুষ্টি প্ৰকাশ কৰিছিল। কিন্তু এই যে তেখেতসকলে আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যে বাল্য বিবাহৰ কথাটো উত্থাপন কৰিব লগা হ'ল, বাল্য বিবাহৰ কথা বৰ্তমান উত্থাপন হোৱাই নাই। মুছলিম বিবাহ আইন অকল বাল্য বিবাহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নাই। মুছলিম বিবাহ আইনত বহুত বিষয় আছে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো ধৰ্মৰ কিছু আছুতীয়া আচাৰ নীতি নিৰ্দেশনা থাকে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিবাহৰ নিয়ম নীতি ভিন্ন। আমি প্ৰত্যেকৰে আমাৰ আইন নীতি কানুনক আমি সন্মান জনাই আমি অনৈক্যৰ মাজত ঐক্যতা স্থাপন হোৱাটো বিচাৰোঁ। এয়া আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ বিশেষ বৈশিষ্ট্য। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু একাংশ হিন্দুত্ববাদী শক্তিয়ে যে বাৰে বাৰে কৈ থাকে এক জাতি এক দেশ এক নীতি এক আইন, এক ভাৰতবৰ্ষত সম্ভৱ নহয়। ভাৰতবৰ্ষ এক বৈচিত্ৰ্যময় দেশ। ইয়াত 215টা প্ৰধান ভাষা আছে, অসংখ্য জাতি জনগোষ্ঠী আছে আৰু প্ৰত্যেকৰে নিজস্বতা ৰক্ষা হোৱাটো আমাৰ সংবিধানে বিচাৰে, আমি বিচাৰোঁ। সেয়ে মুছলিম বিবাহ আইনৰ পক্ষত কোনোবাই সেইটো বাতিল নোহোৱা দাবী কৰিব পাৰে, বাতিল হ'বলৈ দাবী কৰিব পাৰে, সেই বিষয়টো বেলেগ। আৰু আমাৰ যিটো বাল্য বিবাহ, এই বাল্য বিবাহৰ বিষয়টো বেলেগ। মুখ্যমন্ত্ৰী মহোদয়ৰ সুৰতে মই ক'ব বিচাৰোঁ, मैं सारे भारतवासियों को बोलना चाहता हूँ और जो हमारा जो चीफ मिनिस्टर ने पवित्र सदन में काल जो बयान किया चाइल्ड मैरिज के बारे में, वो कंप्लीट झूठ है, एक बकवास बयान है। उन्हें सांप्रदायिकता करना चाहते हैं। हम लोग हर एक मुसलमान, असम के हर एक आदमी जो असम को प्यार करते हैं, हर एक आदमी हम चाहता हूँ बाल्य विवाह बंद होना चाहिए, चाइल्ड मैरिज स्ट्रिक्टली बैंड होना चाहिए हम लोग। लेकिन हमारा चीफ मिनिस्टर ने हर एक मैटर को और मुसलमान आदमी को टारगेट करके उन्हें पॉलिटिकल बेनिफिट के लिए उन्हें बयान किया। সেয়ে মই ক'ব বিচাৰোঁ, আমাৰ সাধাৰণ মানুহসকলে যি বাল্য বিবাহৰ বিৰুদ্ধে পদক্ষেপ লৈছে আৰু বাল্য বিবাহৰ বিপক্ষে যেতিয়া আৰক্ষীয়ে অভিযান চলাইছিল, দেখা গৈছে আমাৰ সাধাৰণ মানুহসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছিল আৰু সেয়া প্ৰশংসনীয় বিষয়। কিন্তু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বিষয়টো
বেলেগ দিশত ল'ব বিচাৰে, আমাৰ সাধাৰণ অসমবাসী মানুহৰ দৃষ্টি বিপথে পৰিচালিত কৰিব বিচাৰে, তেখেতে সদায় ৰাজনৈতিকভাৱে লাভালাভ অৰ্জনৰ বাবে তেখেত সাম্প্ৰদায়িকতা বিচাৰে, তেখেত বিভেদ বিচাৰে, তেখেত ভিন্নতা বিচাৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী সদনত এটা কথা উল্লেখ কৰিছিল যে মুছলিম বিবাহ আইন, যিটো মুছলিম বিবাহ আইন এটা ভয়াৱহ আইন আৰু তাতে বাল্য বিবাহ প্ৰশ্ৰয় দিয়া হয়, তেনেধৰণৰ কথা কৈছিলে। আৰু তেনেকুৱা কৈছিল যে মুছলমান নেতাসকলে, মুছলমান মৌলবীসকলে বা মুছলমান যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকে এই বাল্য বিবাহ বা এই মুছলিম বিবাহ আইনৰ জৰিয়তে তেওঁলোকে এটা ব্যৱসায় চলাই আছে, তেনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ সদনত মুখ্যমন্ত্ৰীয়ে ডাঙৰীয়াৰ অভিযোগ উত্থাপন কৰিছিল। আচলতে আমি দেখিব পাৰিছোঁ যে মুছলিম বিবাহ আইনত মানে কেইবাটাও বিষয় আছে। মুছলিম বিবাহ বিচ্ছেদ কৰিব লগা হ'লে মুছলমান মহিলাসকলে যেতিয়া বিবাহ বিচ্ছেদ কৰিব লগা হয়, তেওঁলোকৰ কেইবাটাও কাৰণ আছিল যে যদি কোনোবা স্বামী এগৰাকী 4 বছৰতকৈ অধিক সন্তানহীন হৈ থাকে, সেই ক্ষেত্ৰত তেওঁলোকে বিবাহ বিচ্ছেদ কৰিব পাৰে। তাৰপিছত যদি শাৰীৰিকভাৱে মানসিকভাৱে যদি স্বামী গৃহৰ লোকে মহিলাগৰাকীক অত্যাচাৰ কৰি থাকে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত তেওঁ বিবাহ বিচ্ছেদ কৰিব পাৰে। আৰু যদি স্বামীগৰাকী যে 7 বছৰতকৈ অধিক কাল তাৰ যদি কিবা কাৰণত জেললৈ যাব লগা হয়, তেনেকুৱা কাৰণত মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে। আৰু যদি স্বামী যদি কিবা মেণ্টেলি যদি হেৰি হৈ যায়, পাগল হৈ যায়, তেতিয়াহ'লে সেই মহিলাগৰাকী বিবাহ বিচ্ছেদ কৰিব পাৰে। লগতে আছিল এনেকুৱা ধৰণৰ আৰু এটা কথা আছিল যে যদি শাৰীৰিক চাহিদা পূৰণ কৰিব নোৱাৰে যদি কোনো পুৰুষ, তাৰ যদি তেনেকুৱা ধৰণৰ বেমাৰ দুৰাৰোগ্য যদি হয়, তেনেকুৱা ধৰণৰ যৌনাংগত যদি কোনো ধৰণৰ বেমাৰ হয়, তেনেকুৱা ক্ষেত্ৰতো মহিলাগৰাকীয়ে বা পুৰুষে বিবাহ বিচ্ছেদ কৰিব পাৰে। আৰু এটা কথা গুৰুত্বপূৰ্ণ কথা আছিল যে যদি কোনো এগৰাকী মহিলাক প্ৰাপ্তবয়স্ক হোৱাৰ পূৰ্বে, মানে 15 বছৰ বুলি লিখা আছিল যে কোনো এগৰাকী মহিলাক যদি 15 বছৰৰ পূৰ্বে তাৰ মা দেউতাই যদি বলপূৰ্বকভাৱে বা বিয়া দিয়া হৈছিল, যদি কোনো এগৰাকী মহিলাক 15 বছৰৰ পূৰ্বে যদি তাৰ পিতৃ মাতৃয়ে বিয়া দিছিল আৰু যেতিয়া প্ৰাপ্তবয়স্ক হ'ল, সেই সময়ত তেওঁ বুজি উঠিব পাৰিছে যে সেই স্বামী গৃহ তাৰ বাবে উপযুক্ত নহয়, তেতিয়াহ'লে তেওঁ পিছত বিবাহ বিচ্ছেদ কৰিব পাৰে। তেনেকুৱা ধৰণৰ মুছলিম বিবাহ বিচ্ছেদ আইনত তেনেকুৱা ধৰণৰ কিছু কথা লিখা আছিল। ইয়াতে দেখা গৈছে যে 15 বছৰ বয়সৰ পূৰ্বে যদি তাক বিয়া দিয়া হৈছিল, পিতৃ মাতৃয়ে যদি বিয়া দিছিল, এই ক্ষেত্ৰত সেই মহিলাগৰাকী প্ৰাপ্তবয়স্ক হোৱাৰ পিছত তেওঁ নিজে স্বইচ্ছাই তেওঁ বিবাহ বিচ্ছেদ কৰিব পাৰে। ইয়াৰ পৰা দেখা গৈছে যে মুছলিম বিবাহ আইনতো কিন্তু বাল্য বিবাহ বিৰোধিতা কৰা হৈছে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যি বাল্য বিবাহ আৰু মুছলিম বিবাহ বিচ্ছেদ আইন একাকাৰ কৰিব খুজিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব খুজিছে? চাওক, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে ধৰ্মৰ ব্যৱসায় কৰে। তেখেত ধৰ্মীয় কথা বতৰা কয় বা অধিকাংশ বিষয়ত তেখেতে যি কথা বতৰা কয়, সদায় ৰাজনৈতিক বিচ্ছিন্নতা বিচাৰি, বিভেদ বিচাৰি আৰু ৰাজনৈতিক উদ্দেশ্য সফল হ'বলৈ তেখেতৰ সকলো ক্ষেত্ৰতে এটা অভিসন্ধি লুকাই থাকে। ইছলাম কি এই বিষয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয় উপলব্ধি কৰিব পৰা নাই, আৰু ইমান সহজ বিষয় নহয়। ইছলাম এনেকুৱা এটা বিষয় যি ইয়াৰ কোনো চৰ্ত সাপেক্ষ কোনো ধৰ্ম নহয়। ইছলাম এনেকুৱা এটা ধৰ্ম যি চিৰ বাস্তৱ, যিটো সম্ভৱ। আজি ধৰক কিবা এটা আইন, আজি যিটো প্ৰযোজ্য, যিটো সম্ভৱ, সেইটোৱে হ'ব ইছলাম। আৰু যিটো আইন আজিৰ পৰিৱেশত সামগ্ৰিক দৃষ্টিভংগীত মানুহৰ বাবে ক্ষতিকৰ, মানুহৰ বাবে ধ্বংসাত্মক, সেয়া সদায় ইছলামে বিৰোধ কৰে। বিবাহ ক্ষেত্ৰত যিটো বয়সৰ কথা আহিছে, বিবাহ বিচ্ছেদৰ কথা আহিছে, এইবোৰৰ মূলতে এখন চৰকাৰে কৰিবলগীয়া বহু কাম আছে। বিবাহ বিচ্ছেদ কিয় হয়, উচ্ছৃংখল কিয় হয়, বিশৃংখলা কিয় হয় আমাৰ সমাজত, তাৰ বাবে প্ৰথমতে আমি পদক্ষেপ ল'ব লাগিব শিক্ষা। যিখন সমাজৰ শিক্ষা ব্যৱস্থা উন্নত, সম্পূৰ্ণ মানুহ শিক্ষিত, সেই সমাজত বিবাহ বিচ্ছেদ কম, সেই সমাজত আপোনাৰ বিভিন্ন হাই কাজিয়া কম। কিন্তু আজি আমাৰ অসমত কেনেকুৱা অৱস্থা হৈছে, অসমৰ সৰ্বাধিক সময়, স্বাধীনতাৰ পাছৰ সময়ত সৰ্বাধিক সময়ৰ শিক্ষাৰ দায়িত্বত থকা ব্যক্তিগৰাকী আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সকলোতকৈ বেছি সময় স্বাস্থ্য বিভাগৰ দায়িত্বত থকা মানুহগৰাকী আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি অসমৰ এনেকুৱা ভয়ানক অৱস্থা কিয় ধৰ্মৰ নামেৰে আমি বিবাহ আইনৰ কথা বিবেচনা কৰিবলগীয়া হ'ল, কিয় মুছলিম বিবাহ আমি বাতিল কৰিবলগীয়া হ'ল, কিয় হ'ল? যিখন সমাজত
হিন্দু মুছলমান বুলি কোনো কথা নহয়। যিজন ব্যক্তি শিক্ষিত হৈ উঠি আহিছে, গুণগত শিক্ষাৰ মানদণ্ড উন্নত, তাৰোপৰি যি সমাজৰ মানুহৰ আৰ্থিকভাৱে সচ্ছল অৱস্থা, তেখেতসকলৰ মাজত বিবাহ বিচ্ছেদ কম, তেখেতসকলৰ বাল্য বিবাহ নাই বুলিয়ে ক'ব পাৰি, তেখেতসকলৰ বহু সন্তান নাই বুলিয়ে ক'ব পাৰি, কাৰণ তেখেতসকল বুজি পাইছে। এই বুজাৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ দায়িত্ব কোন? আমাৰ একান্ত ধৰ্মীয় গভীৰতাত প্ৰৱেশ কৰি কোনো এটা ধৰ্মৰ নীতি আদৰ্শৰ ওপৰত আমি আক্ৰমণ কৰাৰ পূৰ্বে আমি সমগ্ৰ জাতি জনগোষ্ঠীক আমি শিক্ষিত কৰিব লাগিব। আমি যেতিয়া শিক্ষিত হ'ম, আমাৰ মানুহসকল শিক্ষিত হ'ব, তেতিয়া এইবোৰ সাধাৰণ আহোৱা অট'মেটিকেলি দূৰ হ'ব। আজি চাওক, দ্য হিন্দুৰ দৰে এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতবৰ্ষত তুলনামূলকভাৱে হিন্দুসকলতকৈ মুছলমানসকলৰ জন্মৰ হাৰ হ্ৰাস পাইছে বেছি। ধন্যবাদ জনাইছোঁ দেওয়ান মুজাফৰ হুছেইন ডাঙৰীয়াক। এতিয়া শ্বফিউল হাছানৰ ওচৰলৈ আহিছোঁ, এগৰাকী যুৱক, উদীয়মান যুৱক, যিহেতু সমাজৰ বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে তেখেতে কাম কৰি আছে, অন্ধবিশ্বাসৰ বিৰুদ্ধে তেখেতে কাম কৰি আছে। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু চৰকাৰে বাল্য বিবাহ আৰু মুছলিম বিৰোধী আইন দুয়োটা বস্তু একাকাৰ কৰি পেলাই বিধানসভাত সৰব ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এই ক্ষেত্ৰত বাল্য বিবাহ সকলো জনগোষ্ঠীৰ মানুহে বন্ধ হোৱাটো কামনা কৰে। এই ক্ষেত্ৰত আপুনি এগৰাকী সচেতন যুৱক হিচাপে চৰকাৰে কি ভূমিকা পালন কৰিব লাগে বা আমাৰ ৰাইজে কি ভূমিকা পালন কৰিব লাগে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত কি কাম কৰিব লগা আছে আমাৰ? হয়, নিশ্চয়কৈ চৰকাৰে যিটো আইন প্ৰণয়ন কৰি আছে, সেইটো আইন প্ৰণয়নৰ লগতে সমাজৰ মানুহবিলাকক বা বিশেষকৈ যিটো আমাৰ চহৰ অঞ্চলবিলাক বা যিটো অলপ পিছপৰা অঞ্চলবিলাক আছে বা বিশেষকৈ আমাৰ চাহ বাগানী অঞ্চলবিলাকত চৰকাৰে বিশেষকৈ সজাগতা সভাৰ আয়োজন কৰিব লাগে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে। তাৰ লগতে আমাৰ গাঁও অঞ্চলত যিবিলাক আমাৰ সচেতন ব্যক্তি আছে, যুৱকসকল আছে বা আমাৰ বিশেষ যুৱ নেতাসকল আছে, তেখেতসকলে যথেষ্ট এইটোৰ ওপৰত গুৰুত্ব দিব লাগে যে আমাৰ বাল্য বিবাহ নিশ্চয়কৈ বন্ধ হ'ব লাগে। এইটোৰ জৰিয়তে আমাৰ কিমান ভয়াৱহতা সৃষ্টি হৈছে। তাৰ লগতে NGO ক্লাব বা বিশেষকৈ আমাৰ দল সংগঠনবিলাকে এইটোৰ ওপৰত যথেষ্ট গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। ধন্যবাদ জনাইছোঁ শ্বফিউল হাছান ডাঙৰীয়াক। ইয়াতে কালি দেখা গৈছিল বিধানসভাৰ মজিয়াত দেৱব্ৰত শইকীয়া, কংগ্ৰেছৰ উপদলপতি, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিল যে দেৱব্ৰত শইকীয়াই এটা কথা উল্লেখ কৰিছিল যে এই মুছলিম বিৰোধী আইন বন্ধ কিয় কৰিব লাগে, মুছলিম বিৰোধী আইনটো সংশোধন কৰিব পাৰিলেহেঁতেন, এনেকুৱা ধৰণৰ কথা এটা কৈছিল। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? যে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, এজন আমচুৰ নেতা হিচাপে, এজন অসমীয়া হিচাপে মই ক'ব বিচাৰিছোঁ যে এই গোটেই বিষয়টো ইচ্ছা কৰিলে আপুনি এটা হাস্যকৰ কথা যে গৃহ বিভাগ কাৰ হাতত থাকে, এইটো ৰাইজৰ হাতত থাকে না চৰকাৰৰ হাতত থাকে? এই কথাটো আমি ন্যূনতম জ্ঞানৰ ভাণ্ডাৰৰ পৰা আমি ক'ব পাৰোঁ যে যিহেতু সম্পূৰ্ণ আইনৰ এখতিয়াৰত থাকে সম্পূৰ্ণ বিষয়টো। আজি অসমত যে ইমান বাল্য বিবাহ হৈছে, মই যদি প্ৰশ্ন কৰোঁ যে আজি অসমত বাল্য বিবাহ বা বিবাহ বিচ্ছেদ বা আজি বিবাহ মানে মুছলিম মেৰিজ এক্ট যিটো বাতিল কৰাৰ কাৰণে আজি সিদ্ধান্ত লৈছে, আজি এই পৰিৱেশ বা এই পৰ্যায় আজি কিয় পালেগৈ? কিন্তু ইচ্ছা কৰিলে এই বিষয়টো মুছলিম বিবাহ আইন বাতিল কৰি মুছলমান সম্প্ৰদায়ক আঘাত দিয়া নাই, সম্পূৰ্ণ হিচাপে মুছলমান জাতিক আঘাত কৰি থকা হৈছে। কেৱল সংশোধন নিশ্চিতভাৱে কৰিব পাৰিলেহেঁতেন, কিন্তু কেৱল এই বিষয়ে নহয়, প্ৰত্যেকটো বিষয়ত আপোনালোকে অনুধাৱন কৰিব বা অসমৰ সচেতন ৰাইজেও গম পাই আছে, কেৱল ৰাজনৈতিক মুনাফা বা ৰাজনৈতিক ক্ষেত্ৰভূমিত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ ক্ষেত্ৰত তেখেতসকলে এই বক্তব্যবিলাক প্ৰকাশ কৰি থাকে। কিন্তু আচলতে অসমৰ কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, কোনো এজন ৰাজনৈতিক নেতাই কোনো এজন মানে ধৰ্মীয়ভাৱে আঘাত কৰিব নালাগে। এয়া কেতিয়াও সমীচিত নহয়, এয়া কেতিয়াও সঠিকভাৱে পৰিচালিত হ'ব নোৱাৰে। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু পবিত্ৰ সদনত যি কথা ক'ব বা যি কথা বতৰাসমূহ প্ৰকাশ কৰিব, সেই দৃষ্টিভংগীত যাতে কোনো এজন মানুহৰ হৃদয়ত আঘাত নকৰে। কিন্তু যোৱাকালি তেখেতৰ বক্তব্যত, কেৱল যোৱাকালিয়ে নহয়, আমি বহুদিনৰ পৰাই তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা আমি গম পাইছোঁ, কেৱল এই মুছলমান জাতিটোক অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে তেখেতে সদায় চেষ্টা কৰি থাকে। কিন্তু আমিও মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ, আমাৰো আত্মসন্মান আছে। আমিও নিবিচাৰোঁ যে অসমত বাল্য বিবাহ হওক, আমিও নিবিচাৰোঁ যে অসমত বহু বিবাহ হওক, আমিও নিবিচাৰোঁ যে অসমত আমাৰ মুছলমান সমাজত
মানে এই বিবাহ বিচ্ছেদ হওক আমি কেতিয়াও নিবিচাৰোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইচ্ছা কৰিলে বিজ্ঞানসন্মতভাৱে আইন প্ৰণয়নেৰে ইচ্ছা কৰিলে এই সমস্যাসমূহ মানে সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। কিন্তু তেখেতে এনেকুৱা ধৰণৰ কথাবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে যে মুছলমান সমাজক টাৰ্গেট কৰি 5-6 বছৰীয়া ছোৱালীক বিয়া দিয়াৰ কথা কয়, বা আমাৰ সমাজত মানে 6জন 7জনকৈ মানে বিয়া পাতে বা অধিকাংশ ল'ৰা সন্তান জন্ম দিয়ে। কিন্তু আপোনালোকে জানে বা আমিও গম পাওঁ যে বৰ্তমান 21 শতিকা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত বৰ্তমান সময়ত মই চেলেঞ্জ কৰি ক'ব পাৰোঁ যে 2টাতকৈ অধিক সন্তান হোৱা খুবেই কম হৈছে, মানে খুব বেছি সংখ্যক এতিয়া 3-4টা ছোৱালী জন্ম দিয়াৰ সময় নাই। মানুহে গম পায়, মানুহে বুজি পায় যে মানে বেছি সন্তান জন্ম দিলে কি হয়, গতিকে বা বিবাহ বিচ্ছেদ কৰিলে কি হয়, এই কথাবিলাক আমি গম পাওঁ। গতিকে চৰকাৰৰ আৰু ৰাইজৰ মাজত অলপ কমিউনিকেশ্যন গেপ হৈছে, বা মুছলমানৰ লগত যেনেকুৱা ধৰণৰ এটা যোগসূত্ৰ থাকিব লাগিছিল বা এটা ভাল পোৱা বা ভাল ধৰণে আচৰণ কৰি ইচ্ছা কৰিবলৈ এইবিলাক সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। কিন্তু তেখেতে কেৱল ৰাজনৈতিক ক্ষেত্ৰভূমিত উজলি উঠোৱাৰ কাৰণে নেশ্যনেল লেভেলত হিৰ' নিজকে সজাবলৈ তেখেতে চেষ্টা কৰিছে। গতিকে মই ভাবোঁ, মই আমাৰ অসমৰ মুছলমান সমাজকে নহয়, বিভিন্ন জাতি জনগোষ্ঠীক মই উদ্দেশ্যে মই আহ্বান জনাম, মই কাটৰ আহ্বান জনাম এজন ছাত্ৰ নেতা হিচাপে, যে যাতে অসমত কেতিয়াও বাল্য বিবাহ নহয় বা বিবাহ বিচ্ছেদৰ ধৰণে জঘন্য ঘটনা নহয়, বা আইন প্ৰণয়ন যিয়ে নহওক কিয় মুছলিম মেৰিজ এক্ট যিটো কৰিছে এইটো আচলতে বিজ্ঞানসন্মতভাৱে বা এইটো ইছলামিক দৃষ্টিভংগীৰ লগত এটা যুক্তি বা নীতি নিয়ম যাতে মানে পৰিপন্থী নহয়, এটা নীতিগত আদৰ্শৰ ওপৰত এইটো যাতে মানে প্ৰতিষ্ঠিত কৰি ভাল এটা মানে সুফল পোৱা যায়, তাৰ কাৰণে চৰকাৰে বিবেচনা কৰিব বুলি মই আশাবাদী। ধন্যবাদ জনাইছোঁ ইউনুছ আলী ডাঙৰীয়াক। বহু কথাই আমি আলোচনা কৰিলোঁ। এয়া আমাৰ বিশিষ্ট অতিথিসকলৰ মন্তব্যৰ পৰা আমি এটা কথা স্পষ্ট হ'লোঁ যে বাল্য বিবাহেই হওক বা মুছলিম বিবাহ আইনেই হওক, ইয়াৰ এই সমস্যাসমূহৰ মূলতে হ'ল শিক্ষা। আমি যদি শিক্ষিত হওঁ, আটাই বাল্য বিবাহ নিশ্চিতভাৱে বন্ধ হ'ব। চৰকাৰে এই বাল্য বিবাহসমূহ বন্ধ কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব, আৰু কেৱল সাম্প্ৰদায়িক মনোভাৱ লৈ পেলাই, কেৱল ৰাজনীতিৰ স্বাৰ্থতে কেৱল সাম্প্ৰদায়িক মনোভাৱ লৈ কেৱল এটা কমিউনিটিৰ ওপৰত দোষ জাপি দি এটা ষড়যন্ত্ৰমূলকভাৱে এটা কমিউনিটিৰ ওপৰত দোষ জাপি দি ৰাজনীতি কৰা এয়া বন্ধ হ'ব লাগে। আমি অসমবাসী ৰাইজলৈ এটা আহ্বান যে আপোনালোকে বাল্য বিবাহ বিৰোধ কৰক, মুছলিম বিবাহ আইন বাতিলকৰণৰ লগে লগে যাতে কোনো ধৰণৰ সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি নহয়, কোনো কমিউনিটিক যাতে আঘাত কৰা নহয়, সেয়া আমাৰ কোনো সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি হওক, সেয়া আমাৰ কোনো উদ্দেশ্য নহয়। এয়া আছিল আমাৰ দেৱান মোজাম্মেল হুছেইন ডাঙৰীয়াক আমাৰ এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। ইউনুছ আলী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ, শাফিউল হাছানকো ধন্যবাদ জনাইছোঁ। শেষত আমি সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটো উপভোগ কৰাৰ কাৰণে আপোনালোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ মন্তব্য আমাৰ তলত কমেণ্টত জনাব। আজিৰ এই অনুষ্ঠান ইমানতে সামৰিলোঁ। নমস্কাৰ।